নলবাৰী জিলাত জাতীয়তাবাদীৰ ভেটি কপাবলৈ অসম জাতীয় পৰিষদ নামৰ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলত যোগদান বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্ষীয়ান নেতা ৰাজেন গোহাঁই আৰু অগপ দলৰ জ্যেষ্ঠ শীৰ্ষ নেতা দিলীপ বৰুৱাসহ কেইবা হাজাৰ নেতা কৰ্মীৰ আজিৰ বজালীৰ সভাই এজেপিৰ সভাই পশ্চিম অসমৰ প্ৰতিটো জিলাত বিশেষ আকৰ্ষণ। অতি শীঘ্ৰেই কেইবাজনো বিজেপি আৰু অগপ দলৰ প্ৰাক্তন মন্ত্ৰী বিধায়কৰ যোগদানৰ প্ৰস্তুতি। বিজেপি আৰু অগপৰ আদি দলৰ মিত্ৰজোঁট চৰকাৰ তথা দল ত্যাগ কৰি আজি নলবাৰী জিলাৰ বজালীৰ হৰিমন্দিৰ প্ৰাংগণত জাতীয়তাবাদীৰ ভেটি কপাই অনুষ্ঠিত হোৱা এক বিশাল গণসমাৱেশত অসমৰ আন এক জাতীয়তাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদত বিজেপিৰ দলৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বৰ্ষীয়ান নেতা ৰাজেন গোহাঁই আৰু অগপ দলৰ অতি পুৰণি তথা জ্যেষ্ঠ নেতা দিলীপ বৰুৱাই কেইবা হাজাৰ নেতা কৰ্মী লৈ যোগদান কৰে। সেইমতে অনুষ্ঠিত হোৱা সভাত এজেপি দলৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি কেইবাজনো শীৰ্ষ নেতাই সাম্প্ৰতিক বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ বিৰুদ্ধে চোকা সমালোচনা কৰি ভাষণ দি আজিৰ পৰাই আগন্তুক নিৰ্বাচনৰ ৰণসিঙা বজাই এই দলটোত যোগদান কৰি শক্তিশালী কৰিবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে পাঠশালাৰ আজাদ ভৱন প্ৰাংগণত অনুষ্ঠিত হোৱা ডক্টৰ ভূপেন হাজৰিকাক সোঁৱৰণ কৰে। ইফালে আজি বজালীত অনুষ্ঠিত হোৱা উক্ত সভাৰ পিছত এতিয়া পশ্চিম অসমৰ বঙাইগাঁও, বৰপেটা, বাক্সা, ধুবুৰী, গোৱালপাৰা আৰু দক্ষিণ হালমাৰা জিলাৰ সমূহত বিশেষভাৱে তীব্ৰ আকৰ্ষণীয় কৰি তুলিছে। আৰু ইতিমধ্যে বিজেপি অগপ আদি দলৰ পৰা বহুতো প্ৰাক্তন মন্ত্ৰী বিধায়ক আৰু দলীয় শীৰ্ষ নেতা কৰ্মীয়ে উক্ত দলটোত যোগদানৰ বাবে ঠেং দাঙি থকা বুলি প্ৰকাশ পাইছে। এতিয়া সময়ৰ অপেক্ষাত থকা বুলি জানিব পৰা গৈছে। আজি বজালী জিলাত পূব বজালী জিলা পৰিষদৰ যিগৰাকী সদস্য দিলীপ বৰুৱা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত এটা বৃহৎ দলে অসম জাতীয় পৰিষদত যোগদান কৰিছে। আৰু অসম জাতীয় পৰিষদৰ যি আদৰ্শ আছে, আমাৰ যি লক্ষ্য উদ্দেশ্য, আমাৰ যি দৰ্শন, জাতীয়তাবাদী যি দৰ্শন, তাৰ প্ৰতি আকৰ্ষিত হৈয়ে দিলীপ বৰুৱা ডাঙৰীয়া যোগদান কৰিছে। আৰু আমি এনেও জানো যে এই বজালী জিলাখন বা এসময়ৰ পাটাচাৰকুছি সমষ্টি, এতিয়াৰ বজালী সমষ্টি, এইটো এটা জাতীয়তাবাদৰ উৰ্বৰা ভূমি। ইয়াত 85ত খুব ৰেকৰ্ড কৰি, ইয়াত অভিলেখ কৰি ইয়াৰ পৰা ৰাইজে ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলে বিধানসভাৰ মজিয়ালে। গতিকে এই পৰিৱেশ এটা, তেনেকুৱা ধৰণৰ মানুহৰ মাজত জাতীয়তাবাদী চেতনা এটা ইয়াত সহজতে মানুহৰ মাজত নিহিত হৈ আছে। গতিকে এই সমষ্টিটোত আমাৰ জাতীয়তাবাদৰ পতাকা উৰুৱাবৰ কাৰণে অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ। আগন্তুক দিনসমূহত আমি সঠিক পৰিকল্পনা লৈ আৰু ৰাইজক সকলোকে একত্ৰিত কৰি বজালী সমষ্টিত জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবৰ কাৰণে, ইয়াত বিজয় নিশান উৰাবৰ কাৰণে আমাৰ সকলো ফালৰ পৰা আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আৰু তাৰ আজি আৰম্ভণি হ'ল। পৰৱৰ্তী দিনসমূহত 26ত আপোনালোকে ইয়াৰ ফলাফল শক্তিশালীৰ ওপৰত দেখিবলৈ পাব। আপোনালোকৰ কংগ্ৰেছৰ পৰা যিকেইটা বিৰোধী দল থাকিব, আপোনালোকৰ যি দল থাকিব, কমন এজেণ্ডা কিবা হ'ব নেকি? অহা 12 তাৰিখে আপোনালোকে গমেই পাইছে, 12 তাৰিখে এখন সভা আহ্বান কৰিছে। সেই সভাত আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত কৰিম আৰু গৌৰৱ গগৈ ডাঙৰীয়াই আহ্বান কৰিছে। সেই সভাতে আমি পৰৱৰ্তী দিনসমূহৰ কাৰ্যপন্থা নিৰূপণ কৰিম। নিশ্চিতভাৱে কমন এজেণ্ডা থাকিব, কমন মিনিমাম প্ৰগ্ৰেমটো থাকিবই লাগিব। কাৰণ ইছ্যু বেছহে মানুহৰ মাজত মিত্ৰতা হয়, ইছ্যু ভিত্তিক মিত্ৰতাই সাধাৰণতে হয়। গতিকে কাৰণ ডিফাৰেঞ্চ অফ অপিনিয়ন থাকিব। ৰিজনেল আঞ্চলিক ৰাজনৈতিক দল এটাৰ লগত ৰাষ্ট্ৰীয় ৰাজনৈতিক দল এটাৰ আদৰ্শগত, তাত্ত্বিক, দাৰ্শনিক মত পাৰ্থক্য নিশ্চিতভাৱে থাকিব। সেইকাৰণে কমন মিনিমাম এজেণ্ডা আমি এইটো থাকিব। আৰু মই ভাবোঁ যে 12 তাৰিখৰ আলোচনাৰ পিছত গোটেই বিষয়টো পৰিষ্কাৰ হ'ব। নাই, নিশ্চয় দিছে। মই খবৰ লোৱা নাই, কিন্তু মই যিটো সংবাদ মাধ্যমত পাইছোঁ, অখিল গগৈ ডাঙৰীয়া, CPIMকে ধৰি কেইবাটাও দলক আমন্ত্ৰণ জনাইছে। যোগাযোগ চলি আছে বিজেপি আৰু AGP। বৰাকৰ নেতাৰ নাম এতিয়া নকওঁ। আপোনালোকৰ মেইনলি বিধায়ক আছে নেকি? যোগাযোগ চবৰ লগতে চলি আছে। বিধায়ক, কোনোবা প্ৰাক্তন নেতাৰ মানে পুত্ৰ, এনেকুৱা ধৰণৰ বহু ব্যক্তি চৰ্চা চলি আছে, আলোচনা চলি আছে। যেতিয়া হ'ব চূড়ান্ত, আপোনালোকক নিশ্চিতভাৱে জনাম। এতিয়া আপোনাৰ বিজেপি সমগ্ৰ দেশতে আপোনাৰ 1 নম্বৰত থকা দল বুলি ক'লে ভুল নহয়, যিহেতু তেওঁলোকৰ বহুত ইনফ্ৰাষ্ট্ৰাকচাৰে আছে। সেই দলক প্ৰতিহত কৰিবলৈ আপোনালোকে কেনেধৰণৰ পলিচি গ্ৰহণ কৰিব, যিহেতু আপোনালোকৰ দলকেইটা
মতাদৰ্শ ভিন্ন ভিন্ন নহয়, প্ৰথম কথাটো হ'ল যে আটাইতকৈ ডাঙৰ ষ্ট্ৰং নেৰেটিভটো হ'ল ইউনিটি। অপজিশ্যনৰ যিমান আপুনি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কথা আলোচনা কৰিব, চাব যে হাৰিয়ানাৰ নিৰ্বাচনৰ ফলাফল পৰাজয়ৰ কাৰণ কি, আপুনি যদি দিল্লীৰ যদি ফলাফল চায় কাৰণ কি, মহাৰাষ্ট্ৰত যদি চায় সকলোতে দেখিব যে যিমান ভোটৰ বিভাজন বিৰোধীত হৈছে, যিমান কথা বতৰাবোৰত অমিল হৈছে, তাতেই গোটেই কথাটো শাসকীয় পক্ষই তেওঁলোকে সুবিধা লাভ কৰিছে, এডভান্টেজ পাইছে। গতিকে প্ৰথম আটাইতকৈ ষ্ট্ৰং বিষয়টো হৈ গ'ল নেৰেটিভটো, আমাৰ ইউনিটিৰ নেৰেটিভটো। দ্বিতীয় আহিলে আমি জনগণক যিবোৰ জনবিৰোধী কাম কাজত তেওঁলোক লিপ্ত হৈছিলে সেই বিষয়সমূহ মানুহক জনাব লাগিব। বিশেষকৈ এই চৰকাৰখনত চলি থকা তেওঁলোকৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বিশেষকৈ যিবোৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ সমস্যা আছে, আন ভূমিৰ সমস্যা আছে, যিবোৰ মৌলিক সমস্যা আছে, এই বিষয়বোৰক লৈ যাব লাগিব। তেওঁলোকে ভাবে যে তেওঁলোকৰ হিতাধিকাৰী আঁচনি তেওঁলোকৰ শক্তি, কিন্তু হিতাধিকাৰী আঁচনিৰ মাজত থকা তেওঁলোকৰ দুৰ্বলতাক বিচাৰি উলিয়াব লাগিব। মই প্ৰথম নহয় আৰু মোৰ আগতো মানুহ আছিলে, কিন্তু নগাঁৱত ক'ব পাৰে যে মই যথেষ্ট আৰম্ভণিৰ পৰাই শুৰুৱাত কৰিছিলোঁ বুলি। মই কিয় ল'লোঁ, 40 বছৰ ওপৰ হৈছিলে মোৰ এইটো দলত। মই বহু কষ্ট ত্যাগ কৰি বা নিজৰ বহু কিবাকিবি হেৰুৱাই নহয়, মই দি পেলাই দলটোৰ উত্থান কৰাইছিলোঁ আৰু ভালেই চলি আছিলে। আৰু লাহে লাহে মই দেখিলোঁ যে মোক অৱহেলা বা এলাগী কৰাৰ কাৰণে যেতিয়াৰ পৰা এই দুইজন ব্যক্তিক আনিলে, এক হ'ল আমাৰ সৰ্বানন্দ সোণোৱাল, তাৰপাছত ইজন আহিলে। সৰ্বানন্দটো অকণমান আছিলে যেন তেনে, কিন্তু তেওঁ আৰম্ভণিৰ পৰা আহি পেলাই তেওঁ এটা কাম কৰিছিল, তেওঁ যে মানে AGP মানুহসবক আনি আপাৰ আছামত দায়িত্ব দিছিল, আমাৰ মানুহখিনিক চাইডলাইন কৰিছিল। এই কথাটো মই জনা নাছিলোঁ। এই কথাটো কিন্তু মই এদিন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ পৰাই গম পালোঁ। তেওঁৱে মোক কৈছিল যে আপোনালোকে মোকে দেখে, কিন্তু সৰ্বাইটো এনেকুৱা কৰি আছে। তেওঁলোকৰ লগত দুইজনৰ কম্পিটিশ্যন হৈ পেলাই যেতিয়াবা আমাৰ যিখিনি ডেডিকেটেড ৱৰ্কাৰ আছিল সেইখিনি টোটেলি চাইডলাইন হৈ গ'ল, আৰু তেওঁলোকৰ কংগ্ৰেছৰ পৰা মানে ধাৰাসাৰকৈ মানুহ আহিব ল'লে, আৰু আহি পেলাই তেওঁলোকে গোটেই পাৰ্টিটো দখল কৰা নিচিনা কৰিলে। তাৰপিছত মই বহুতবাৰ ক'লোঁ, বহুত কথাই ক'লোঁ, আৰু সেইচব কথাটো কোনো ভক্ষেপে নকৰিলে, পাত্তাই নিদিলে কেন্দ্ৰীয় নেতৃত্বই। আমিতো এওঁলোকক দেখি পেলাই দল কৰা নাছিলোঁ, আমি কেন্দ্ৰীয় আমাৰ বাজপেয়ীজী, আদবানীজী, এইসকল মহান ব্যক্তিক দেখি পেলাই BJP কৰিছিলোঁ। কিন্তু সেইসকল নোহোৱাৰ পাছত এইসকলৰ যিটো তাণ্ডৱ দেখা পালোঁ, আৰু আমাৰ যিসকল দিল্লীৰ নেতৃত্বত আছে তেওঁলোকে কিন্তু আমাক কোনো ধৰণৰ সুৰক্ষা নিদিয়া হ'ল, দিবলৈ চেষ্টা নকৰা হ'ল। তেতিয়া দেখিলোঁ যে আমি অৱহেলিত হ'লোঁ আৰু হেৰি নকৰা হ'ল। আৰু তাৰোপৰি দেখিলোঁ চৰকাৰখনে দেখোন জনবিৰোধী কামত বেছি লিপ্ত হৈ গৈছে, দুৰ্নীতি ভ্ৰষ্টাচাৰ ইমান বেছি লিপ্ত হৈ গৈছে, চাৰিওপিনে মানুহ অশান্তিত ভুগিবলৈ আৰম্ভ কৰিছে। গতিকে এইবিলাক দেখি শুনি মনত যথেষ্ট অশান্তি হৈছে, আৰু মানুহে বিকল্পৰ চিন্তা কৰিবলৈ লৈছে, আৰু বিকল্প বিচাৰি ফুৰিছে। BJPৰ বিকল্প কি? ঠিক তেনেকুৱা এটা যিটো গুণগুণনি সমাজত থাকিলে দেখা পোৱা যায়, শুনা যায়, তাৰপৰা মনলৈ আহিলে যে, বা এই দলটোৰ হেৰিত মনলৈ আহিলে যে ৰাষ্ট্ৰীয় দল হোৱাৰ কাৰণে মই বহুতকেইটা ঘটনা দেখা পালোঁ, আৰু দেখিলোঁ যে ৰাষ্ট্ৰীয় দল হ'লে সদায় এনেকুৱা কিছুমান ঘটনা ঘটিয়ে থাকিব। গতিকে আমি আঞ্চলিক দল কৰিলে হয়তো অসমখনক আমি সুৰক্ষিত কৰিব পাৰিম। অন্তত ইয়াৰ সম্পদৰাজিৰ ওপৰত আমাৰ স্থানীয় ল'ৰা ছোৱালী সকলোৰে অধিকাৰ থাকিব, ইয়াত দুপইচা ইনকাম কৰি খোৱাৰ তেওঁলোকৰ ৰাস্তা থাকিব। কিন্তু এতিয়াতো আমাৰ ল'ৰা ছোৱালীয়ে একো খাবলৈ পোৱা নাই, একো কাম কৰিবলৈ পোৱা নাই, বাহিৰৰ মানুহে বিশেষকৈ ইয়াক দমন কৰি আছে। তো সেইচব দেখি শুনি মই ভাবিলোঁ নাই, আঞ্চলিক দল কৰা ভাল, আৰু সেইকাৰণে মই লুৰিণজ্যোতি অসম জাতীয় পৰিষদ দলটোৰ মই দেখিছোঁ এটা প্ৰিন্সিপাল আছে, আদৰ্শ আছে, তেওঁলোকে যে প্ৰিন্সিপালৰ লগত কম্প্ৰমাইজ নকৰা এটা মানসিকতা দেখা পাইছোঁ। আৰু মই হয়তো পাৰিলোহেঁতেন মোৰ প্ৰিন্সিপালটোক মই কম্প্ৰমাইজ কৰি তাতে থাকিব কাৰণে হয়তো বহুত তললৈ যাব লাগিলেহেঁতেন, যিটো যাব নোৱাৰিলোঁ কাৰণে মই তাৰপৰা ওলাই আহি এইটো দলতে যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ। মই যিহেতু এটা আঞ্চলিক ৰাজনীতিৰ লগত দীৰ্ঘকাল যুক্ত হৈ আহিছোঁ, 1979 অসম আন্দোলনৰ মাজেৰে সমাজখনলৈ আহিলোঁ। 1993 চনত মই আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰিছিলোঁ। তাৰপিছত মই অসম গণ পৰিষদ দলৰ লগত দীৰ্ঘকাল থাকিলোঁ, আৰু মোৰ
সত্তাত তেজত এটা কথা প্ৰবাহিত হৈ আছে যে মই দীৰ্ঘকাল জাতীয়তাবাদৰ লগত আছোঁ, আঞ্চলিকতাবাদৰ লগত আছোঁ আৰু অসম আন্দোলনে মোক সেইটো কথা শিকাইছিলে। যিহেতু আন্দোলনত যথেষ্টখিনি বজালী ৰাইজে কষ্ট খোৱাৰ দৰে ময়ো সেই কষ্টখিনি খাইছিলোঁ বা তেনেকুৱা কষ্টৰ সন্মুখীন হৈছিলোঁ। গতিকে আঞ্চলিকতাবাদৰ ধাৰাৰ প্ৰতি মোৰ বিশ্বাস আছে আৰু আঞ্চলিকতাবাদৰ ধাৰাৰ মাজেৰে আমি আমাৰ সমাজখনৰ উত্তৰণ ঘটাব পাৰিম। আৰু আমাৰ সমাজখনৰ উত্তৰণ ঘটাবলৈ হ'লে নিশ্চয় দুটা কথা বিশেষভাৱে প্ৰণিধানযোগ্য বুলি মই অনুভৱ কৰোঁ। প্ৰথমটো হ'ল যে আমাক এটা আঞ্চলিক শক্তি লাগে, যিটো জোৰদাৰ শক্তি। এই জোৰদাৰ শক্তিটো যদি থাকে তেতিয়াহ'লে আমাৰ বজালী ৰাইজৰ বহুখিনি সমস্যাৰ হকে মাত মাতিবলৈ, এই সমস্যাৰ বিষয়ে থিয় হ'বলৈ বা এই সমস্যাক সম্পৰ্কত ৰাইজক সজাগ কৰিবলৈ আৰু তাৰ ভিত্তিত ৰাইজক আগবঢ়াই আনিবলৈ নিশ্চয় সুবিধাখিনি থাকে। সেয়েহে আমাৰ আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা, প্ৰাসংগিকতা আছে বুলি মই ভাবোঁ আৰু সেই ভিত্তিতে মই আঞ্চলিকতাবাদৰ লগত জড়িত হৈ আছোঁ। বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, সোহানা লাইভ।